সময় যেহেতু 1:21 হৈছে ঘৰৰ পৰা বাহিৰত আছো হায়দৰাবাদত কিন্তু অভিযপ্ত এটা দিন 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখটো আমাৰ কাৰণে এটা বহুত যত নেকি অসমৰ হীৰা সম্পদ বুলি কলো বেয়া নহয় যেহেতু এজন মানুহক আমি হয়তো আমাৰ চকুৰ আগৰ পৰা হয়তো তেওঁ আতৰি গুচি গৈছে আৰু এই ভিডিঅটো স্পেশালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু অসমৰ যি প্ৰতিৰক্ষা বিভাগৰ যি সঞ্চালক প্ৰধান প্ৰতিৰক্ষা বিভাগৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' প্ৰথম কথা হয়তো বহুত কষ্টত কৈছো কথা কেইষাৰ কিন্তু হয়তো কথা কেইষাৰ হয়তো অকমান কষ্ট হৈছে তথাপিতো ক'বৰ কাৰণে আগবাঢ়িছো হয়তো আপোনালোকে জানে আপোনালোকে জ্ঞাত হয় যে হয়তো কালি পুৰখিৰ পৰা হয়তো অসমখন হ'ব পৰা নাই প্ৰত্যেকজন ডেকা গাভৰু বয়োজ্যেষ্ঠ কোনো হ'ব পৰা নাই প্ৰত্যেকজনৰ চকুত চকু পানী সৰু বাচ্চা এটাৰ পৰা বৃদ্ধজনলৈকে চকুত চকু পানী হয়তো কোন কি টেনচনত আছে কোনো নাজানে আৰু এই ভিডিঅ'টো এটাই কথা কওঁ অসমৰ যি প্ৰতিৰক্ষা বিভাগত থকা যি বিষয়ববীয়াসকল আছে তেওঁলোকক এটা কথাই কওঁ যাতে অসমৰ খিলঞ্জীয়া বুলি ক'লেও বেয়া নহয় ভূমিপুত্ৰ একোজন কেতিয়াও ডেকা গাভৰু গাত যাতে আপোনালোকে কেতিয়াও লাঠিৰ চাৰ্জৰ পৰা আদি কৰি কেতিয়াও যাতে মাৰপিট কেতিয়াও যাতে নকৰে কাৰণ গোটেই অসমৰ জনগণ হয়তো তেওঁলোকে দুখত হয়তো বহুত কষ্টত হয়তো আছে হয়তো কোনে কি কৰিছে একো নাজানে কাৰ মনত কি ভাব হৈছে হয়তো ভাত পানী খাৰু বা পানী অকমান হয়তো কাৰো মনত এই ভাবটো কেতিয়াও অহাই নাই যে কিবা এটা খাবই লাগিব বা কৰিবই লাগিব সেই বস্তুটো কেতিয়াও তেওঁলোকৰ মনত সেই ভাবটো অহাই নাই আজি সেই কাৰণে মই ভাবিলো মনত পৰি থাকোতে এই কথাষাৰ কৈ দিছো প্ৰত্যেকজন আৰক্ষী বিষয়া লগতে যি CRPF হওক বা আমাৰ অসমত যিমান প্ৰতিৰক্ষা মন্ত্ৰালয় যিমান আছে প্ৰত্যেকজন বিষয়ববীয়াক আপোনালোকক মোৰ মনৰ ফালৰ পৰা এটাই কওঁ যাতে কোনো ভূমিপুত্ৰ গাত যাতে আপোনালোকে কেতিয়াও লাঠি চাৰ্জে হওক কেতিয়াও মাৰ ধৰ বোলা বস্তুটো কেতিয়াও নকৰিব কাৰণ গোটেই অসমখনে চলি আছে যিহেতু এটা সম্পদ য'ত নেকি আমি কেতিয়াও এবাৰ কি হাজাৰ বাৰ মূৰ মাৰিলেও কেতিয়াও এটা সম্পদ কেতিয়াও ঘূৰাই নাপাওঁ আৰু মই কথাখিনি কোৱাৰ কাৰণে হয়তো বেয়া নাপাব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত যাতে এই ভিডিঅ'টো পৰে এটাই কথা এতিয়াও কওঁ যাতে অসমীয়াৰ যি ভূমিপুত্ৰ যি ডেকা গাভৰু যি দাদা বাইদেউ বন্ধু বান্ধৱী প্ৰত্যেকজন অসমীয়াই যেনেকৈ কান্দি আছে তেওঁলোকৰ মনত আৰু আপোনালোকে তেওঁলোকৰ গাত হাত তুলি লাঠি চাৰ্জ কৰি মাৰপিট কৰি কেতিয়াও আপোনালোকে কেতিয়াও হাত কেতিয়াও নুতুলিব অন্তত বুজাব তেওঁলোক হয়তো বুজি পাব কাৰণ অসমৰ অসমীয়া হয়তো জাগিছে জাগিবই হয়তো বহুত এটা কষ্ট হয়তো সেই কষ্টৰ অনুভৱ যিজন বন্ধু বা যিগৰাকী বান্ধৱী বা যিজন অসমীয়াই বুজি পায় ভূমিপুত্ৰ বুজি পায় যিসকলে কান্দি আছে যিসকলে দিনে নিশাই পাগলৰ নিচিনা হৈ আছে সেইসকলে বুজি পায় আজি ময়ো তেনেধৰণে আজি হায়দৰাবাদত আছো যিমান পাৰো সিমান মাত মাতিবৰ কাৰণে আগবাঢ়িছো আৰু মোৰ যদি কথাবোৰ কোৱাত ক'ৰবাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম।